নলবাৰী মহাবিদ্যালয়ত নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন। ধঁপাত সেৱন কৰিলে কৰ্কট ৰোগ হয়। যি বস্তু সেৱন কৰিলে শৰীৰৰ উপকাৰ নহয় বৰং অনিষ্টহে হয় তেনে বস্তু সেৱন কৰা উচিত নহয়। ছাত্ৰ ছাত্ৰীসকলে এই ধঁপাত সেৱনৰ পৰা আঁতৰত থাকিব লাগিব। এই মন্তব্য বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক গণেশ তামুলীৰ। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে শনিবাৰে নলবাৰী মহাবিদ্যালয়ৰ সহযোগত আৰু নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ উদ্যোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব ধঁপাত বিৰোধী দিৱসত উপস্থিত থাকি কেঞ্চাৰ হাস্পতালখনৰ সঞ্চালক তামুলীয়ে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ লগতে খেলৰ প্ৰতিও আগ্ৰহী হ'বলৈ আহ্বান জনায়। সাহিত্য, কলা, সংস্কৃতি আৰু ক্ৰীড়াৰ দিশত মনোযোগ দিলে ছাত্ৰ ছাত্ৰীৰ মানসিক শক্তি বৃদ্ধি পায় বুলিও সমাজকৰ্মী গণেশ তামুলীয়ে মন্তব্য কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক তথা কেঞ্চাৰ বিশেষজ্ঞ ডাক্তৰ ধীৰেন নাথে ধঁপাত সেৱনৰ দ্বাৰা মাৰাত্মক ৰোগ আৰম্ভ হয় বুলি কয়। কোনো ব্যক্তিয়ে কেতিয়াও ধঁপাত সেৱন কৰিব নালাগে বুলি উল্লেখ কৰি বিশিষ্ট চিকিৎসক ডাক্তৰ নাথে ছাত্ৰ ছাত্ৰী সকলোকো এই মাৰাত্মক বস্তুবিধৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীয়ে। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীৰ লগতে ভালেমান বিশিষ্ট নাগৰিক উপস্থিত থাকে। বিশ্ব ধঁপাত বিৰোধী দিৱস গোটেই বিশ্বতে পালন হৈছে। 1978 চনত WHO এইটো নিৰ্দেশনা দিছিলে যে 31 মে'ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰিব লাগে। কাৰণ ধঁপাত সেৱন কৰি বহুত মানুহে কৰ্কট ৰোগত ভুগিছে আৰু তাৰ ফলত মৃত্যুবৰণ হৈছে। সেয়েহে ধঁপাতৰ পৰা যাতে বঞ্চিত থাকিব পাৰে, বিশেষকৈ আমাৰ নতুন ছাত্ৰ আজি স্কুল কলেজৰ যিবিলাক ল'ৰা আছে তেওঁলোকে বেছিকৈ সেৱন কৰে। গোটেই ভাৰতত প্ৰায় 13ৰ পৰা 18 বছৰৰ ভিতৰত ল'ৰাই এই সেৱনটো বেছিকৈ কৰে আৰু 8.5% ল'ৰা ছোৱালীৰ এই ধঁপাত সেৱন কৰি মৃত্যুবৰণ কৰিছে। গোটেই ভাৰতৰ কথা কৈছোঁ। আৰু গোটেই ভাৰততে প্ৰায় ধঁপাত সেৱনৰ ফলত প্ৰায় 5 লাখ মানুহৰ প্ৰতি বছৰে মৃত্যু হৈ আছে। গতিকে আমি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল ৰিচাৰ্চ ইনষ্টিটিউটে আমি এইবাৰ নলবাৰী মহাবিদ্যালয়ৰ লগত লগ লাগি আমি এই বিশ্ব ধঁপাত বিৰোধী দিৱসটো পালন কৰোঁ, যাতে ইয়াৰ ল'ৰা ছোৱালীবিলাকক আমি এই বিষাক্ত দ্ৰব্যটোৰ পৰা আমি বিৰত ৰাখিব পাৰোঁ। নহ'লে এই আজি আমাৰ মাজত আজি বহুত কেঞ্চাৰৰ সৃষ্টি হৈছে, আপোনালোকে নিজে গম পায় মিডিয়াবিলাকে। আৰু পিছত এটা সময়ত কি হয় তাক আমি বচাব নোৱাৰা হৈ যায়, এনেকুৱা এটা ষ্টেজ পায়। গতিকে আমি আজি নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষক আমি ধন্যবাদ জনাইছোঁ যে তেখেতে আজি এই সুবিধাটো আমাক দিলে। আমাৰ লগত ডক্টৰ ধীৰেন নাথ যিটো কেঞ্চাৰ ডক্টৰ বিশেষজ্ঞ, তেওঁ হেড এণ্ড নেকৰে যি নেকি অসমত উত্তৰ পূৰ্বাঞ্চলত হেড এণ্ড নেকৰ কেঞ্চাৰটো বেছি। আৰু এই কেঞ্চাৰটো ইয়াত এইকাৰণেই বেছি যে ইয়াত ধঁপাত বেছিকৈ ইয়াত সেৱন কৰে, তামোল বেছিকৈ খায়, পুৰা তামোলত কেঞ্চাৰৰ এটা জাম থাকে, চিগাৰেট বেছিকৈ খায়। গতিকে এইকাৰণে উত্তৰ পূবত এই বেমাৰটো বহুত বাঢ়ি গৈছে। সেইকাৰণে আমি আজি আহি নলবাৰী মহাবিদ্যালয়ৰ লগত সহযোগত কৰি আমি আজি এই ধঁপাত বিৰোধী দিৱস পালন কৰিছোঁ। মই ভাবোঁ যে আপোনালোকে ইয়াত ভালকৈ এইটো প্ৰচাৰ কৰিব, নতুন চামৰ মাজত যাব, এইটো ৰাইজৰ মাজত যাব যে ধঁপাতটো এটা বিষাক্ত বস্তু, ইয়াক আমি পৰিহাৰ কৰিব লাগে। 1987ত WHO জেনেভাত যিটো হেড অফিচ আছে তেওঁলোকে এইটো এটা ইনিচিয়েটিভ লৈছিল। তেওঁলোকে দেখিছিল যে ধঁপাতৰ পৰা বহুতো ৰোগ সৃষ্টি হয়, এণ্ড পাৰ্টিকুলাৰলি কেঞ্চাৰ। গতিকে তেওঁলোকে এটা গোটেই বিশ্বতে এটা মেছেজ দিব বিচাৰিছিল যে আমি ধঁপাত সেৱন কৰিব নালাগে, তাৰ পৰা কেঞ্চাৰ হয়। আৰু প্ৰতি বছৰে 31 মে' দিনটো আমি পালন কৰি আহিছোঁ বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে। আমেৰিকাতে প্ৰথমতে ধঁপাতৰ খেতি হৈছিল আৰু যিটো মডাৰ্ণ চিগাৰেট, আধুনিক যিটো আমি চিগাৰেট বুলি কওঁ, সেইটো আমেৰিকাতে আৰম্ভ হৈছিল। আৰু তাৰপিছতে গোটেই বিশ্বজুৰি প্ৰসাৰ লাভ কৰিলে। আৰু এইটোৱে এটা আমাৰ সমাজত এনেকুৱা এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে, বিৰূপ প্ৰভাৱৰ সৃষ্টি কৰিলে যে এতিয়া এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে কেঞ্চাৰ বেমাৰীয়ে আমাৰ গোটেই সমাজখন ভৰি পৰিছে। এতিয়া যদি আমি চাওঁ একোখন ঘৰত কমেও 3-4জন পৰ্যন্ত কেঞ্চাৰ ৰোগী দেখা পোৱা যায়। এইটো এইকাৰণে হৈছে যে আমাৰ ধঁপাত সেৱনটো মাত্ৰা আগতকৈ বেছি হৈছে। বিশেষকৈ মই নাম নকওঁ, গুটখাবিলাক আমাৰ ল'ৰা ছোৱালীয়ে বৰ বেছিকৈ পাইছে, বিশেষকৈ যুৱচামে। সেইটো এটা ওৱান অফ দ্য মেজৰ কজ।
গতিকে আমি গোটেই গাঁৱে ভূঞে কলেজে চহৰে নগৰে এইটো এটা সদায় মেছেজ দিব লাগে যে ধঁপাত স্বাস্থ্যৰ কাৰণে অপকাৰী। এটা কথা মই এইখিনিতে উল্লেখ কৰি থৈছোঁ, ধঁপাতে শতকৰা 35% ৰোগীৰ মানুহৰ কেঞ্চাৰ কৰে। বাকী শতকৰা 65% আন কাৰণ হয়, তেনেকুৱা বহুত কাৰণ আছে, কিন্তু 35% খুব কম নহয়। যদি 100জন ৰোগীৰ কেঞ্চাৰ হয় তাৰে 35জন ধঁপাতৰ কাৰণে হয় আৰু ধঁপাতৰ কাৰণে মৃত্যুমুখত পৰে। এতিয়া বৰ্তমান যিটো গ্ল'বেল চিনাৰিঅ' সেই অনুযায়ী প্ৰতি বছৰে ধঁপাতৰ কাৰণে হোৱা কেঞ্চাৰত 8 মিলিয়ন মানুহৰ মৃত্যু হয় বিশ্বত। সেইকাৰণে আমি সজাগ হোৱা ভাল। উঠি অহা যিখিনি ছাত্ৰ ছাত্ৰী সেইখিনি যদি আজি ধঁপাত সেৱন কৰে তেতিয়াহ'লে তেওঁলোকে 40-45 বছৰ বয়সত এজন কেঞ্চাৰৰ কেণ্ডিডেট হৈ যায়। তেওঁলোকৰ দেহত কেঞ্চাৰে ইতিমধ্যে থিতা দিয়ে। তাৰপিছত কি হয়, তেওঁ ইতিমধ্যে বিবাহিত হৈ যায়, ল'ৰা ছোৱালী হয়, কিন্তু সেই ল'ৰা ছোৱালী এমাহ 2 মাহ অৱস্থাত থাকোঁতে তেওঁ মৃত্যুমুখত পৰে। আৰু সেই যিটো পৰিয়ালটোৰ এটা দুৰ্যোগ নামি আহে, ল'ৰা ছোৱালীবোৰে জীৱনলৈ দুৰ্যোগ নামি আহে। আৰু সেইটো এটা বৰ ভয়াৱহ পৰিৱেশ আমাৰ সমাজত। সেইটো যাতে ৰোধ কৰিব পাৰি সেইকাৰণে আমি সদায় স্কুলীয়া আৰু কলেজৰ ছাত্ৰ ছাত্ৰীখিনিক টাৰ্গেট কৰি আছোঁ। আৰু এইকাৰণে আমি আমাৰ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ পৰা আমি যথেষ্ট চেষ্টা কৰি আছোঁ যাতে এইবোৰ মেছেজ আমি দিব পাৰোঁ, বিশেষকৈ উঠি অহা চামত। আজি আমাৰ মহাবিদ্যালয়ত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত আমাৰ মহাবিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী যিটো দিৱস বা এৱেৰনেছ কেম্পেইন এটা চলালে। তাৰ কাৰণে মই নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ সমূহ কৰ্মকৰ্তা, বিশেষকৈ গণেশ তামুলী ডাঙৰীয়া আৰু আজি আমাৰ মাজলৈকে অহা ডক্টৰ বীৰেন নাথ ডাঙৰীয়া, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল বৰ ধুনীয়াকৈ বহি আছে। মই ছাত্ৰ ছাত্ৰীৰ পৰা এটা ফিডবেকো লৈছোঁ যে কি ধৰণে তেওঁলোকে অনুভৱ কৰিছে। তেওঁলোক যথেষ্ট সন্তুষ্ট। আৰু আজি এইখন মঞ্চৰ যোগেদি মই সমগ্ৰ ভাৰতবৰ্ষ তথা অসম সকলো যুৱ প্ৰজন্মকে এটা আহ্বান জনাব ধঁপাত পৰিহাৰ কৰক। ইতিমধ্যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, মই কৈছোঁৱে মোৰ ভাষণত যে 90% ছাত্ৰ ছাত্ৰীয়ে আমাৰ ধঁপাত পৰিহাৰ কৰিছে, 10% ক'ৰবাত আছে। মই তেওঁলোককো আহ্বান জনাম যে তেওঁলোকেও এই ধঁপাত ব্যৱহাৰ বাদ দিয়ক আৰু এজন সুস্থ সবল নাগৰিক হিচাপে আমাৰ দেশমাতৃ তথা অসম মাতৃৰ সেৱা আগবঢ়াওক। আৰু এই ক্ষেত্ৰত যি এৱেৰনেছ কেম্পেইন এটা আমাৰ গণেশ তামুলী ডাঙৰীয়া নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউটে আমাৰ মাজলৈকে লৈ আহিছে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনতো তেনেধৰণৰ